হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? আশা কৰোঁ নিশ্চয় ভাল আৰু মোৰ ভালেই। আজি ভিডিঅ'টো মই মোৰ ভিতৰত থকা পাতফুলজোপা ধোৱাৰ পৰা আৰম্ভ কৰিছোঁ। কাৰণ ধূলি লাগি থাকিলে পাতফুলবোৰ দেখিবলৈ বেয়া হৈ যায় আৰু পাতবিলাক ধুই দিলে ধুনীয়া সতেজ যেন দেখি সেউজীয়া হৈ পৰে ধুনীয়া। আৰু ল'ৰাই চান্স ল'ব গৈছে পানী চুব পাৰে নেকি, ইমান পানী চুই ভাল পায় আৰু সি চাই আছে মই কেনেকৈ গছজোপা ধুইছোঁ। আৰু গছজোপা ধুই কৰি উঠি মই পাকঘৰলৈ গ'লোঁ। পাকঘৰত গৈ আজি বনাম কুঁহি মাছেৰে মধুসোলেং শাক। মধুসোলেংটো অলপ টেঙা জাতীয় হয়, সেইটোৱে আজি মাছ খাবলৈ মন গ'ল আৰু কেৰাহীখন পাতি দি তেলখিনি ভালকৈ গৰম হোৱাত মাছখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। আপোনালোকে খায়নে বাৰু মধুসোলেং টেঙা? গৰমত বেছি ভাল লাগে, কিন্তু মোৰ এতিয়াই মন গ'ল, সেইদিনা খালোঁ। আৰু সকলোখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। তেলত পাঁচফোৰণ দিলোঁ, পিঁয়াজ দিলোঁ আৰু সেইখিনি ভাজি লগাৰ পিছত মধুসোলেং পাতকেইটা দি দিলোঁ। আৰু যেতিয়া আলু সিজিল, আলুখিনি অকণমান ভাজি থৈছিলোঁ, তাৰপিছত মই পানী দি দিলোঁ আলু যেতিয়া সিজিল। আৰু আলু সিজাৰ পিছত মই অকণমান পিঠাগুড়ি দিলোঁ। পিঠাগুড়িখন দিলে তৰকাৰীখন খাবলৈ সোৱাদ হয়, আকৌ অকণমান ডাঠো হয়। আলু দিয়া হৈছে বাৰু। তাৰপিছত মই মাছখিনি দিলোঁ আৰু এনেদৰে মোৰ আজি মধুসোলেং তৰকাৰীখন ৰেডি হৈ গ'ল। আৰু আমাৰ ঘৰৰ কাষতে অকণমান ধান কৰিছে, ধানখিনি পকিছেনে নাই মই এপাক চাই আহিলোঁ। ঘৰৰ ওচৰতে হয়। আৰু চাওকচোন পথাৰখন ইমান ধুনীয়া হৈ আছে, ধানখিনি পকি দেখিলেই যেন মনটো ভাল লাগি যায়। আকৌ ঘৰলৈ আহি এইফালে কেৰাহী এটা আছিল, খোলা হৈছিল অকণমান, সেইটো মই কাঁহত লাগিলোঁ। আৰু আজি কেৰাহীটো চাফা কৰিয়ে মই মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ। আৰু যিয়ে মোৰ ভিডিঅ'বোৰ চাই ভাল পালেহে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।